লংকাত সমূহীয়াভাৱে পবিত্ৰ বৈবাহিক সম্পৰ্কৰে বান্ধ খালে 11 জোৰা দৰা কইনাই। লংকাৰ বিশিষ্ট ব্যৱসায়ী ৰোহিত আগৰৱালাৰ ওম প্ৰকাশ প্ৰমীলা দেৱী সোঁৱৰণী দাতব্য ন্যাসৰ উদ্যোগত সমূহীয়া বিবাহ। সামূহিক বিবাহত সমাজৰ বিভিন্ন স্তৰৰ 11 জোৰা দৰা কইনাই মাংগলিক ৰীতি নীতিৰে বিবাহ সম্পন্ন কৰে। বিবাহত পবিত্ৰ বান্ধোনত বান্ধ খায়। সমূহীয়া বিবাহ অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা। উপস্থিত থাকে লামডিঙৰ বিধায়ক শিৱু মিশ্ৰ আৰু হোজাইৰ বিধায়ক চিৰাদিত্য দেৱ। সঁচাকৈ ভাল লাগিল। হোজাই ডিষ্ট্ৰিক্ট বা লংকা চাগে প্ৰথমবাৰৰ কাৰণে আমাৰ যিবিলাক অলপ সমাজত আৰ্থিক দুৰ্বল থকা যে যুৱক যুৱতী তাৰ মংগল কামনা কৰিবলৈ আমাৰ লংকা অৱস্থিত এজন বিজনেছমেন ৰোহিত আগৰৱাল তেওঁৰ পৰিয়াল বা তেওঁৰ যোগেদি তাৰ 10গৰাকী কাপল যুৱক যুৱতী আজি বিয়াৰ বন্ধনত বান্ধি দিয়া হ'ল। ইয়াত বহু সংখ্যাৰ বিভিন্ন অঞ্চলৰ পৰা আজি মানুহে গোট খাইছে। মই ভাবোঁ কিন্তু এটা নজিৰ হ'ল আৰু ৰাইজৰ আশীৰ্বাদত অহা দিনত তেওঁলোকৰ যে বিবাহৰ যে জীৱনটো যেন ভাল হয় তাৰ কাৰণে মই ঈশ্বৰৰ প্ৰাৰ্থনা থাকিল। ময়ো প্ৰথমবাৰ এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হৈছোঁ, সঁচাকৈ ভাল লাগিল। আৰু বিশেষকৈ ৰাম ঠাকুৰ মন্দিৰটো দেখাটো ভাল, ইয়াত স্থিতিও ভাল, বহুত জাগাও আছে। তাৰ কাৰণে ৰোহিত আগৰৱাল বুলি নহয়, সমাজত এনেকুৱা আৰু ভাল ভাল মানুহসকল আছে। সামাজিক কাম কৰিবলৈ মনটো ভাল লাগে। আজি এনেকুৱা কামত মই নিজকে ৰাখিব পৰাৰ কাৰণে মই ভাল লাগিল, সঁচাকৈ ভাল লাগিল। আশা বুলি অহা দিনত সমাজ জাগৃত হৈছে, সমাজৰ মানুহে আৰু এনেকুৱা ধৰণৰ সামাজিক কামবিলাক যিবিলাক কৰিব কি বুলি ক'ম, এটা সঁচাকৈ ভাল লাগিল। হোজাই ডিষ্ট্ৰিক্ট বা লংকা চাগে প্ৰথমবাৰৰ কাৰণে